সেই গ্ৰন্থমেলাখন হ'ল ফ্ৰেংকফৰ্ট ইণ্টাৰনেশ্যনেল বুক ফেয়াৰ, জাৰ্মান দেশত হয়। আৰু সেইখন গ্ৰন্থমেলাতেই পৃথিৱীৰ বিভিন্ন দেশ, বিভিন্ন ভাষা ভাষীৰ যিসকল বুদ্ধিজীৱী তেখেতসকলে গৈ পেলাই সমাবেত হয়। আৰু সেই সমাবেত হোৱা কেইদিনত কেৱল মাত্ৰ পৃথিৱীৰ উৎকৃষ্ট আৰু শ্ৰেষ্ঠতম যিবিলাক গ্ৰন্থ প্ৰকাশ পায় সেইসমূহক লৈ আলোচনা পৰ্যালোচনা আদি হয়। আৰু তাৰ যিখন গ্ৰন্থমেলা বুক ফেয়াৰ বুলি কয়, ইণ্টাৰনেশ্যনেল বুক ফেয়াৰ, আমি সাধাৰণতে যিখন বুক ফেয়াৰ আমি দেখা পাই থাকোঁ গুৱাহাটীত বা আমাৰ পাঠ্যক্ৰমত হ'ল তেনেকুৱা নিচিনা। তেতিয়ালৈ মই ভাবিছিলোঁ যে এইখন কিহৰ কাৰণে গ্ৰন্থমেলাটো, গ্ৰন্থ কিনিব নোৱাৰি। তেতিয়া আমি গম পালোঁ তাত যে আচলতে এটা গ্ৰন্থৰ স্বত্ব বিক্ৰী হয়। যিকোনো এখন গ্ৰন্থৰ যদি ভাল গ্ৰন্থভূমি তাত জানিব পাৰে, কাৰণ তাত মই আগেয়ে কৈছোঁ যে বুদ্ধিজীৱীসকলৰ সমাৱেশ কৰে। আৰু তাত যিবিলাক মানুহ গোট খায় তাৰ বেছিভাগে হ'ল লিটাৰেৰী এজেণ্ট বুলি কয়। আমি ইয়াত এজেণ্ট শব্দটো যদি ব্যৱহাৰ কৰোঁ, আমাৰ মৰমৰ কোনোবাই ফটো মাৰি দিয়ে। ছাৰৰ কিতাপ অকল মানে অসমীয়াতেই নহয়, স্পেনিছ, ফ্ৰান্স, জাৰ্মানী, তুৰ্কী এইবিলাক বেলেগ বেলেগ লেংগুৱেজ বিদেশী ভাষাত পাব্লিছ হৈছে। আৰু আমাৰ কপাল ভাল যে আজি আমাৰ লগত কৰ্মৰাগ গাঁও আছে। এবাৰো অহা নাই চাগে প্ৰথম খবৰলৈ। কিতাপ দুখনমান দেখুৱাই দিয়া নেকি? এয়া হৈছে ছাৰৰ